বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। পিডব্লিউডি বিভাগৰ ফালৰ পৰা নতুনকৈ ৭৫৫০টাকৈ পদ মুকলি কৰিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ নতুন চাকৰি আহিছে। লগতে কেনেকৈ আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনি কি হয়, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। কাৰণ আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে, কিয়নো এই যিটো কোৰ্চটো যদি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' বৰ্তমান আপোনালোকে 50% যিটো অফাৰ আছে, মাত্ৰ 499 কোৰ্চটো পাব। যিমান পাৰে সিমান সোনকালে বাই কৰি লওক, পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ' ইয়াত আপোনালোকে দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম, আছামিজ এণ্ড ইংলিছ মিডিয়াম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিখিনি টপিক আছে, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। আৰু আপোনালোকে সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, আছাম গভৰ্ণমেণ্ট স্কিমৰ পৰা আদি কৰি ইণ্ডিয়া গভৰ্ণমেণ্ট স্কিমৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইনক্লুডিং লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে পাব মেথমেটিক্স, ৰিজনিং, ইংলিছ, গ্ৰামাৰ, সকলোখিনি ছাবজেক্ট কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ বাবে। আৰু যিটো কোৰ্চ 2026-27 বৰ্ষৰ চিলেবাছ আৰু এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, মই আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰি লওক। আৰু 50% অফাৰটো আপোনালোকে লাভ উঠাওক, কাৰণ অফাৰটো অতি সোনকালে শেষ হ'ব, যিহেতু আপোনালোকে লিমিটেড টাইমৰ অফাৰ হয়। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছিলোঁ, দেখিব পাইছে পিডব্লিউডি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2026 বৰ্ষৰ ক্ষেত্ৰত একেবাৰে ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। 7,550 ভেকেঞ্চি প্লাছ, মানে ধৰি লওক 7,500 ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰিছে পিডব্লিউডি বিভাগৰ ফালৰ পৰা। একেবাৰে ডাঙৰ যিটো ৰিক্ৰুইটমেণ্ট হয়, আপোনালোকে দেখিব পাৰিছে 7,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে পিডব্লিউডি বিভাগৰ ফালৰ পৰা। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিলে। চ' যিহেতু এপ্ৰিল মাহৰ 22 তাৰিখে নটিফিকেশ্যন মুকলি কৰিছে, একেবাৰে লেটেষ্ট নটিফিকেশ্যন হয় আপোনালোকৰ কাৰণে মুকলি কৰিলে। চ' সময় অপেক্ষা নকৰি আবেদনসমূহ এতিয়াই কৰি লওক। কেনেকৈ আবেদন কৰিব, কেনেকৈ কি পঢ়িব লাগিব, কেনেকৈ পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব, সকলোখিনি কথা জনাই আছোঁ। তাৰ আগতে পোনপ্ৰথমে মই অভাৰভিউখিনি জনাই দিব বিচাৰিছোঁ। পিডব্লিউডি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, যিহেতু ইয়াত আপোনালোকে দেখিব যে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, যিটো কয় CPW, ইয়াত বিশেষকৈ ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। হ'লেও আপোনালোকক জনাই দিছোঁ, ছুপাৰভাইজাৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ আছে, অফিচাৰৰ ভেকেঞ্চি আছে, একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, ষ্টেনৰ ভেকেঞ্চি আছে, MTSৰ ভেকেঞ্চি আছে। আৰু টোটেল ভেকেঞ্চি 7,500 প্লাছ ভেকেঞ্চি, এটা দুটা ভেকেঞ্চি নহয়, 7,500কৈ অত্যাধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা দুটা ভেকেঞ্চি নহয়, অত্যাধিক বহুত ভেকেঞ্চি মুকলি কৰি দিলে। চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। আৰু লগতে এজ লিমিটটো জনাই দিব বিচাৰিছোঁ, 18 পৰা 45 বছৰ বয়স পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এটা
বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে PWD বিভাগৰ ফালৰ পৰা। যদি আপোনালোকে PWD বিভাগত যদি অপেক্ষা কৰিছিল ভেকেঞ্চিখিনিৰ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইকেইটাৰ মাধ্যমে আপোনালোকৰ সিলেকশ্যনসমূহ কৰা হ'ব। আৰু বিশেষকৈ এক্সামৰ ক্ষেত্ৰত এইখিনি ছাবজেক্ট আহিব: জেনেৰেল নলেজ, জেনেৰেল ইণ্টেলিজেন্স, ৰিজনিং, জেনেৰেল এৱাৰনেছ, নিউমেৰিকেল এপ্টিটিউড, ইংলিছ লেংগুৱেজ, এইকেইটা ছাবজেক্টৰ পৰা আপোনালোকে এক্সাম দিব লাগিব। আৰু এক্সামত পাছ কৰিলেহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিকেইটা ছাবজেক্ট হয়, এই সকলোখিনি ছাবজেক্টৰ আমাৰ যিটো কোৰ্ছ হয়, কোৰ্ছটোত ইনক্লুডিং আছে। যদি আপোনালোকে সেই কোৰ্ছটো বাই কৰিলে সকলোখিনি আপোনালোকে পাই যাব আৰু সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি এপ্লাই বা আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ 10 পাছ হওক, 12 পাছ হওক, আপোনালোকে যদি ITI পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, ডিগ্ৰী পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ গোটেই ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে, কি কি ডকুমেণ্টছ লাগিব আবেদনসমূহ কৰিবলৈ। চ' এতিয়ালৈ কেতিয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব? এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি আবেদনসমূহ অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে, কিয়নো নটিফিকেশ্যনখন ৰিলিজ কৰিছে, কিন্তু এপ্লাইটো অতিকৈ অহা নাই। মানে আপোনালোকে অতি সোনকালে এপ্লাইসমূহ হ'বলৈ গৈ আছে। ধৰি লওক আপোনালোকে মে' মাহত এই ভেকেঞ্চিখিনি এপ্লাইসমূহ ষ্টাৰ্ট হোৱা দেখিবলৈ পাব। আৰু এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি আপোনালোকে মে' মাহত আপোনালোকে এপ্লাই হোৱা ষ্টাৰ্ট দেখিবলৈ পাব। চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যিহেতু সমস্যা বা আপোনালোকৰ যিটো কম্পিটিশ্যনসমূহ বহুত বেছি হয়, তাৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয়, কোৰ্ছটো বাই কৰিলে পঢ়িব পাৰে, কাৰণ ইয়াতে সকলোখিনি ইনক্লুডিং আছে। ADR 3.0 পৰা আদি কৰি আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DSS, DME পৰা আদি কৰি টেট হওক, GT হওক, PGT টিচাৰ হওক, DME হওক, PNRD হওক, APDCL হওক, সকলো ক্ষেত্ৰত আপোনালোকে এগ্ৰিকালচাৰ হওক, সকলো ক্ষেত্ৰত এই কোৰ্ছটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় আৰু 50% অফাৰ আপোনালোকৰ কাৰণে দি থোৱা আছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্ছটো বাই কৰি লওক। আজি ভিডিঅ' যদি লাইক কৰিবলৈ চাই ছাবস্ক্ৰাইব কৰিব।